আজি মাঘ বিহুৰ বছৰৰ প্ৰথম দিনতে অসমীয়াৰ চবকে মই ইয়াতে বিহুৰ শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ আগন্তুক বছৰটো চবৰে ভাল হওক। সেইখিনিয়ে আৰু। যিহেতু বাহিৰৰ পৰা আহি কৰ্মসূত্ৰে থাকিব লগা হৈছে, হয়, কেনেকুৱা অনুভৱ হৈছে পৰিয়াল এৰি থৈ? ইয়াত ধৰক মই নগাঁৱৰ মানুহ বা ইয়াত অসমৰ বিভিন্ন জেগাৰ পৰা আহি ইয়াত কাম কৰি আছে। আমাৰ কথা হৈছে আমাৰ যিটো কৰ্মস্থল, এই কৰ্মস্থলটোৱে আমাৰ বাসস্থল বুলি ভাবি ইয়াত থকা মানুহখিনিকে আমাৰ নিজৰ ঘৰৰ মানুহ বুলি ভাবি আমি তেনেকৈ কাম কৰি আছোঁ। স্যার ৩৬৫টা দিনে আপোনালোকে ৰাইজৰ সেৱাত ব্ৰতী হৈ থাকে, কিন্তু আজি ব্যতিক্ৰমী ৰূপত দেখা গৈছে থাকি আজি নহয় চাওক, আমাৰতো সেইটোৱে আৰু এইটোতো এটা পৰম্পৰাগত উৎসৱ এনেকৈ কৰে। প্ৰত্যেক পুলিচ ৰিজাৰ্ভতে হয় অসমত, আৰক্ষী বাহিনী থাকে, এইটো সেই হিচাপে আমাৰ এইটো চলিছে আৰু। মই আগতেও পাইছোঁ ইয়াত, যেতিয়া মই আগতে আছিলোঁ। খুব ভাল লাগে, চবৰে মাজত এটা সমন্বয় এটা হয়। যেনেকৈ আপোনালোকো আহিছে আজি, বা সমাজৰ বেলেগ মানুহখিনিও আহে বেলেগ বেলেগ ফিল্ডৰ। এইটো এটা মিলনস্থলীৰ নিচিনা এটা পৰিণত হয় আৰু সেইটোৱে। স্যাৰ, এই সমগ্ৰ অসমবাসীক ধুবুৰী আৰক্ষীৰ ফালৰ পৰা কি বাৰ্তা দিব? চবকে অসমবাসীক আৰু বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সেইটোৱে। আজি মাঘ বিহুৰ বছৰৰ প্ৰথম দিনতে অসমীয়াৰ চবকে মই ইয়াতে বিহুৰ শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ আগন্তুক বছৰটো চবৰে ভাল হওক। সেইখিনিয়ে আৰু। যিহেতু বাহিৰৰ পৰা আহি কৰ্মসূত্ৰে থাকিব লগা হৈছে, হয়, কেনেকুৱা অনুভৱ হৈছে পৰিয়াল এৰি থৈ? ইয়াত ধৰক মই নগাঁৱৰ মানুহ বা ইয়াত অসমৰ বিভিন্ন জেগাৰ পৰা আহি ইয়াত কাম কৰি আছে। আমাৰ কথা হৈছে আমাৰ যিটো কৰ্মস্থল, এই কৰ্মস্থলটোৱে আমাৰ বাসস্থল বুলি ভাবি ইয়াত থকা মানুহখিনিকে আমাৰ নিজৰ ঘৰৰ মানুহ বুলি ভাবি আমি তেনেকৈ কাম কৰি আছোঁ। স্যার ৩৬৫টা দিনে আপোনালোকে ৰাইজৰ সেৱাত ব্ৰতী হৈ থাকে, কিন্তু আজি ব্যতিক্ৰমী ৰূপত দেখা গৈছে থাকি আজি নহয় চাওক, আমাৰতো সেইটোৱে আৰু এইটোতো এটা পৰম্পৰাগত উৎসৱ এনেকৈ কৰে। প্ৰত্যেক পুলিচ ৰিজাৰ্ভতে হয় অসমত, আৰক্ষী বাহিনী থাকে, এইটো সেই হিচাপে আমাৰ এইটো চলিছে আৰু। মই আগতেও পাইছোঁ ইয়াত, যেতিয়া মই আগতে আছিলোঁ। খুব ভাল লাগে, চবৰে মাজত এটা সমন্বয় এটা হয়। যেনেকৈ আপোনালোকো আহিছে আজি, বা সমাজৰ বেলেগ মানুহখিনিও আহে বেলেগ বেলেগ ফিল্ডৰ। এইটো এটা মিলনস্থলীৰ নিচিনা এটা পৰিণত হয় আৰু সেইটোৱে। স্যাৰ, এই সমগ্ৰ অসমবাসীক ধুবুৰী আৰক্ষীৰ ফালৰ পৰা কি বাৰ্তা দিব? চবকে অসমবাসীক আৰু বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সেইটোৱে। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।